নমস্কাৰ যদি আপোনালোকৰ ফেটি লিভাৰ আছে তেনেহলে ঘৰতে কৰক আপোনালোকে এই এটা কাম দেখিবলৈ পাব যে আপোনালোকৰ এমাহৰ ভিতৰতে সকলো ঠিক হৈ পৰিব আপুনি সুস্থ হৈ পৰিব আহক তেনেহলে জানি লওঁ যদি ভিডিও ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব ফেটি লিভাৰ হোৱাটো আজিকালি একেবাৰে সাধাৰণ কাৰণ বহু মানুহৰে আজিকালি ফেটি লিভাৰ হয় ইয়াৰ আসল কাৰণ আপোনালোকে কি জানেনে বেয়া খাদ্য খোৱাৰ ফলত বা আপোনালোকে বজাৰৰ বা বাহিৰৰ খাদ্য বেছিকৈ খোৱাৰ ফলত জীৱনযাত্ৰাৰ সমস্যা বা জীৱনযাত্ৰা খালখলনি হোৱাৰ ফলত এই ফেটি লিভাৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় লিভাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ এই লিভাৰে আমাৰ শৰীৰৰ বহু ধৰণৰ কাম কৰে যদি লিভাৰৰ কাষত চৰ্বি জমা হয় তেতিয়াই কৰ্মক্ষেত্ৰত বা লিভাৰে যিখিনি কাম কৰিব লাগে সেই কৰ্মক্ষেত্ৰত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা যায় কিন্তু আজি মই আপোনালোকক জনাম আপোনালোকে যদি ঘৰুৱা এটা প্ৰতিকাৰ কৰে তেনেহলে এই সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব আৰু আপোনালোকৰ লিভাৰ পৰিষ্কাৰ হোৱাত সহায় কৰিব আপোনালোকে যদি গুৰুত্বপূৰ্ণভাৱে এই আয়ুৰ্বেদিক নিয়মটো আপোনালোকে জানি লয় তেনেহলে আপোনালোকে সকলোবোৰ ঠিক কৰি সুচাৰুভাৱে ঠিক কৰি ল'ব পাৰিব ৰাতিপুৱা যদি আপোনালোকে খালি পেটত নেমুৰ ৰসৰ লগত যদি সামান্য মৌজুল মিহলাই আপোনালোকে খাব পাৰে তেনেহলে আপোনালোকৰ বহু উপকাৰ হ'ব এই কাম কৰিব পাৰিলে আপোনালোকৰ বহু বেছি উপকাৰ হোৱা বুলি ক'ব পৰা যায় সেই পানীকণ যদি আপোনালোকে সামান্য অকমান গৰম কৰি লয় কুহমলীয়া গৰম কৰি তাত যদি আপোনালোকে নেমুৰ ৰস দি লয় আৰু তাত যদি আপোনালোকে মৌজুল 2 টোপাল মান দি সেইখিনি খাই আপোনালোকৰ বহু উপকাৰ হ'ব এনে কৰিলে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ লিভাৰ ঠিক হৈ পৰিব বা পৰিষ্কাৰ হৈ পৰিব আৰু শৰীৰৰ পৰা বহু বীজাণু ধ্বংস হৈ পৰিব নেমুৰ পৰা সাইট্ৰিক এসিডে আপোনালোকৰ সকলো চৰ্বি গলোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু মৌজুলে প্ৰাকৃতিক ক্ষেত্ৰত আপোনালোকক সহায় কৰা দেখিবলৈ পোৱা যাব এই মিশ্ৰিত ফলে লিভাৰ সুস্থ কৰি ৰখাৰ এক সহজ উপায় বুলিও কোৱা হৈছে এই উপায় আপোনালোকে সদায় কৰিব পাৰিলে আপোনালোকৰ জীৱনত কেতিয়াও ফেটি লিভাৰ নহব নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে লিভাৰৰ কোষাবোৰ শক্তিশালী কৰাত সহায় কৰে ই শৰীৰত থকা বহু বেমাৰো দূৰ কৰে যাৰ ফলত বা শৰীৰত থকা বা লিভাৰত থকা বেয়া বস্তুবোৰ দূৰ কৰে আৰু লিভাৰ শক্তিশালী হোৱাত সহায় কৰে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে যিয়ে শৰীৰত হ'ব লগা সংক্ৰমণ বেমাৰবোৰ নোহোৱা কৰি বা সংক্ৰমণৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰি তুলিবলৈ সক্ষম হয় যদিহে নিয়মিত পানীৰ লগত নেমু মিহলাই আপোনালোকে দৈনিক খাব পাৰে বা দৈনিক যদি আপোনালোকে নেমু পানী খাব পাৰে তেনেহলে আপোনালোকৰ লিভাৰৰ কাৰ্যক্ষমতা উন্নত হৈ পৰিব মৌজুল খোৱাটো লিভাৰৰ বাবে অত্যন্ত উপকাৰী বুলি মনা গৈছে ই কেৱল সোৱাদৰ কাৰণে নহয় ই প্ৰাকৃতিকভাৱে লিভাৰৰ থকা বহু বিষাক্ত বস্তুবোৰ দূৰ কৰে মৌত আপোনালোকে যদি বা মৌজুল যদি আপোনালোকে দৈনিক খাব পাৰে অকমান তেনেহলে আপোনালোকৰ লিভাৰত হ'ব লগা বহু বেমাৰ নোহোৱা হৈ পৰিব নেমুৰ ৰস আৰু লিভাৰ মৌজুল মিশ্ৰিত কৰি আপোনালোকে যদি সেই পানী সদায় খাব পাৰে তেনেহলে শৰীৰৰ বিকাৰগ্ৰস্ত সকলোবোৰ শিৰা উপশিৰা শক্তিশালী হৈ পৰিব ইয়াৰ উপৰিও আপোনালোকৰ শৰীৰত থকা বহু ধৰণৰ চৰ্বি ই গলাব যদি আপোনালোকৰ শৰীৰত বেছিকৈ চৰ্বি বৃদ্ধি পাবলৈ ধৰিছে বা আপোনালোকৰ গাৰ চৰ্বি বেছিকৈ বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত আপোনালোকে দৈনিক যদি নেমুৰ ৰসৰ লগত অকমান মৌজুল মিহলাই খাব পাৰে তেনেহলে আপোনালোকৰ সেই চৰ্বিবোৰ কমিবলৈ ধৰিব আৰু নিজকে অলপ পাতল অনুভৱ কৰিব ৰাতিপুৱাৰ সময়ত এই উপায়টো কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে বা কাৰ্যকৰী বুলি মনা গৈছে কাৰণ নিশাৰ ভাগত ডিপছ কুডত থাকে শৰীৰ আৰু পুৱা ভাগত এই পানী খালে প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে আৰু প্ৰক্ৰিয়া কৰাৰ ক্ষেত্ৰত সহায় কৰে ইয়াৰ ফলত লিভাৰে সহজতে জমা হৈ থকা চৰ্বি কাটিবলৈ সহজ হয় কিছুদিনৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব যে শৰীৰটো আপোনালোকৰ পাতল যেন অনুভৱ কৰিব আৰু উদ্দামী বা শক্তিশালী যেন অনুভৱ কৰিব বহু লোকে গৱেষণা কৰি পাইছে যে নেমু ৰস আৰু মৌজুল মিশ্ৰিত কৰি যদি সদায় ৰাতিপুৱা আপোনালোকে খায় তেনেহলে লিভাৰৰ এনজাইমবোৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে ই তেজৰ ৰক্তচাপ ভাল কৰাৰ ক্ষেত্ৰতো সহায় কৰে আৰু কোলেষ্ট্ৰলৰ মাত্ৰাও ই হ্ৰাস কৰে আৰু লিভাৰৰ চৰ্বি হ্ৰাস কৰে নিয়মিতভাৱে যদি আপোনালোকে এই পানী খায় তেনেহলে লিভাৰৰ প্ৰাথমিক লক্ষণবোৰ উন্নত হৈ পৰিব
যদিও এই পানীখিনি খোৱা উপকাৰী, ইয়াৰ উপৰিও আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। ইয়াক অত্যন্ত নিয়মকাৰী হিচাপে আপোনালোকে পালন কৰিলেও নহ'ব। ফেটি লিভাৰ প্ৰতিৰোধৰ বাবে আপোনালোকে স্বাস্থ্যজনীয় খাদ্যও খাব লাগিব, ব্যায়াম কৰিব লাগিব আৰু পৰ্যাপ্ত পৰিমাণৰ টোপনিও যাব লাগিব। তেতিয়াহে আপোনালোকৰ এই সকলোবোৰ ঠিক হৈ পৰিব। এলকহল আপোনালোকে এৰিব লাগিব আৰু জাংক ফুড একেবাৰে আপোনালোকে এৰি চলিব লাগিব। ইয়াৰ লগতে আপোনালোকে যদি সেই পানীখিনি সদায় খাব পাৰে তেনেহ'লে আপোনালোকৰ সুস্থ হৈ পৰিব স্বাস্থ্য আৰু লিভাৰো আপোনালোকৰ সুস্থ হৈ পৰিব। হয়তো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে তলত কমেণ্ট কৰিব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিম। তেনেহ'লে আজিলৈ নমস্কাৰ।